মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিৰ অধ্যায় 2ৰ পাঠ 3 প্ৰকৃতি ভ্ৰমণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 2 হুলুং। গতিকে তোমালোকে অপশ্যন 2 থকা গোল চিনটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মাংসভোজী চৰাইৰ গোট? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 4 নম্বৰ অপশ্যন ফেঁচা, শেন, চিলনী, শগুন। গতিকে তোমালোকে অপশ্যন 4 থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে শুদ্ধ বাক্যটোত ৰাইট আৰু অশুদ্ধ বাক্যটোত ক্ৰছ চিন দিয়া। ক নম্বৰ বাক্যটো হৈছে চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে বাকচত ক্ৰছ চিন দিবা। খ নম্বৰ বাক্যটো হৈছে হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে বাকচত টিক চিন দিবা। গ নম্বৰ বাক্যটো হৈছে চাকৈ চকোৱা এবিধ পতংগ। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে বাকচত ক্ৰছ চিন দিবা। ঘ নম্বৰ বাক্যটো হৈছে সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে বাকচত টিক চিন দিবা। ঙ নম্বৰ বাক্যটো হৈছে দূৰবীন হ'ল দূৰৈৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে বাকচত টিক চিন দিবা। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম। তোমালোকে খালী ঠাইত লিখিবা হামিং বাৰ্ড। খ নম্বৰত দিয়া আছে পতংগৰ খন ঠেং থাকে। তোমালোকে খালী ঠাইত লিখিবা 6। গ নম্বৰত দিয়া আছে অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম। তোমালোকে খালী ঠাইত লিখিবা গড়। ঘ নম্বৰত দিয়া আছে ধনেশ পক্ষীয়ে গছৰ বা সাজে। তোমালোকে খালী ঠাইত লিখিবা খুৰুঙত। চাৰি নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে চখলা বিল ক'ত অৱস্থিত? তোমালোকে উত্তৰত লিখিবা চখলা বিল কাজিৰঙা অভয়াৰণ্যত অৱস্থিত। খ নম্বৰ প্ৰশ্নটো হৈছে দুবিধ পৰিভ্ৰমী চৰাইৰ নাম। তোমালোকে উত্তৰত লিখিবা দুবিধ পৰিভ্ৰমী চৰাই হ'ল ধৃতৰাজ আৰু চাকৈ চকোৱা। গ নম্বৰ প্ৰশ্নটো হৈছে পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে? তোমালোকে উত্তৰত লিখিবা পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত জীপ গাড়ী আৰু হাতীৰ ব্যৱস্থা আছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে পাগুলি খোৱা প্ৰাণী এবিধৰ নাম। তোমালোকে উত্তৰত লিখিবা পাগুলি খোৱা প্ৰাণী এবিধ হ'ল গৰু। 5 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে
কি সুবিধা হয় তোমালোকে উত্তৰত লিখিবা মাংসভোজী প্ৰাণীৰ ঠেঙৰ হাতোৰাবোৰ শক্তিশালী হোৱাৰ বাবে সিহঁতে চিকাৰ কৰা প্ৰাণীটোক খামুচি ধৰি ৰাখিব পাৰে খ নম্বৰ প্ৰশ্নটো হৈছে পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে তোমালোকে উত্তৰত লিখিবা পৰিভ্ৰমী চৰাইবোৰে নিজৰ মূল বাসস্থানৰ অতিপাত ঠাণ্ডা বা গৰমৰ পৰা ৰক্ষা পাবলৈ খাদ্যৰ সন্ধানত আৰু বংশ বৃদ্ধি কৰিবলৈ হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি অসমলৈ আহে গ নম্বৰ প্ৰশ্নটো হৈছে চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ তোমালোকে উত্তৰত লিখিবা পৰ্যটকে বাহিৰৰ খাদ্য দিলে চৰাই প্ৰাণীবোৰৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে সেয়েহে চহলা বিলত সিহঁতক খাদ্য খাবলৈ দিয়াটো নিষেধ ঘ নম্বৰ প্ৰশ্নটো হৈছে চৰাই চিৰিকটি অথবা প্ৰাণীক কিয় সজাত বন্দী কৰি থ'ব নালাগে তোমালোকে উত্তৰত লিখিবা চৰাই চিৰিকটি অথবা প্ৰাণীবোৰ মুক্ত আকাশৰ তলত বা অৰণ্যত থাকি ভাল পায় সিহঁতক সজাত বন্দী কৰি থ'লে সিহঁতে যথেষ্ট কষ্ট পায় আৰু সিহঁতৰ স্বাভাৱিক জীৱন প্ৰক্ৰিয়া ব্যাহত হয় ঙ নম্বৰ প্ৰশ্নটো হৈছে পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে তোমালোকে উত্তৰত লিখিবা গাইডে পৰ্যটকক বিভিন্ন চৰাই চিৰিকটি আৰু গছ গছনি চিনি পোৱাত সহায় কৰে আৰু সেইবোৰৰ বিষয়ে আমোদজনক তথ্য দিয়ে 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা ক অংশত প্ৰথমতে দিয়া আছে ধৃতৰাজ এইটো তোমালোকে খ অংশত দিয়া এবিধ পৰিভ্ৰমী চৰাই এইটোৰ লগত মিলাই দিবা তাৰ পাছত ক অংশত দিয়া আছে নলখাগৰি এইটো তোমালোকে খ অংশত দিয়া এবিধ উদ্ভিদ এইটোৰ লগত মিলাই দিবা তাৰ পাছত ক অংশত দিয়া আছে উট এইটো তোমালোকে খ অংশত দিয়া এবিধ প্ৰাণী এইটোৰ লগত মিলাই দিবা তাৰ পাছত ক অংশত দিয়া আছে মৌমাখি এইটো তোমালোকে খ অংশত দিয়া এবিধ পতংগ এইটোৰ লগত মিলাই দিবা 7 নম্বৰত দিয়া আছে পাৰ্থক্য লিখা তৃণভোজী আৰু মাংসভোজী প্ৰাণী তোমালোকে উত্তৰত লিখিবা তৃণভোজী প্ৰাণী যিবোৰ প্ৰাণীয়ে কেৱল ঘাঁহ বন গছৰ পাত আদি খাই জীয়াই থাকে তেওঁলোকক তৃণভোজী প্ৰাণী বোলে মাংসভোজী প্ৰাণী যিবোৰ প্ৰাণীয়ে চিকাৰ কৰি অন্য প্ৰাণীৰ মাংস খাই জীয়াই থাকে তেওঁলোকক মাংসভোজী প্ৰাণী বোলে তৃণভোজী প্ৰাণী উদাহৰণ গড় হৰিণ হাতী আদি মাংসভোজী প্ৰাণী উদাহৰণ বাঘ সিংহ বনৰীয়া মেকুৰী আদি 8 নম্বৰত দিয়া আছে শব্দ জালিকাখনত থকা চৰাইৰ নাম কেইটা চিনাক্ত কৰি ঘেৰ দিয়া মই তোমালোকক শব্দ জালিকাখনত থকা চৰাই কেইটাৰ নামসমূহ ইতিমধ্যে চিনাক্ত কৰি ইয়াত ঘেৰ চিন দি দিছোঁ তোমালোকে এইখিনি চাই ঘেৰ দি ল'বা এইফালে তোমালোকে পাৰ এইটোত ঘেৰ দিবা তাৰ পাছত এইফালে দিবা শামুক ভঙা এইফালে দিবা কণা মুছৰি এইফালে দিবা হেন তাৰ পাছত তোমালোকে এইফালে বৰটুকুলা শব্দটোত ঘেৰ দিবা
তাৰপাছত এইফালে বাৰহৈটোকা, এইফালে কেতেকী, এইফালে শগুন, এইফালে চিলনী, এইফালে হাঁহ, এইফালে ঘনচিৰিকা, এইফালে বুলবুলি, এইফালে ঈগল। তোমালোকে এইখিনি চাই কৰি ল'বা।